যোৰহাট নগৰৰ নৱালী উৰণীয়া সেতুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত নৱালী উৰণ সেতুৰ তলতে এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। পুৱা 10:30 আৰম্ভ হোৱা চিকিৎসা শিবিৰটি 8 জনৰ সুবিধাৰ্থে দিনজুৰি চলিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আমি নৱালী উৰণীয়া সেতুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা এই আমাৰ আজি বিনামূলীয়া চিকিৎসা শিবিৰটো আয়োজন কৰিছোঁ আৰু আজি আমি অতিশয় সুখী যে আমাৰ মাননীয় বিধায়ক মহোদয় আহি আমাৰ আজি এই অনুষ্ঠানটো মুকলি কৰিলেহি আৰু লগতে কেইবাজনো চিকিৎসক নাৰ্ছক আদি কৰি সকলোবিলাক আহিছে আৰু আমাৰ গোটেই সন্মিলনৰ সকলো সদস্যসকলৰ সহযোগত আজি এই কামটো আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু এতিয়ালৈকে আমি গোটেই কাৰ্যসূচীটো ঠিকমতে পালন কৰি নিছোঁ আৰু যথেষ্ট সংখ্যক ৰোগী বুলিয়ে কৈছোঁ ৰোগীসকল আহিছে তেওঁলোকৰ বিভিন্ন চিকিৎসা আৰম্ভ কৰি আছে গতিকে মই সদুতলৈকৈ ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনবিলাকতো আমি এনেকুৱা কাৰ্যসূচী ল'ম বুলি মনতে থিৰাং কৰি লৈছোঁ। ধন্যবাদ। দৰৱবোৰ আমাৰ বিনামূলীয়াকৈ দিয়া হৈছে সকলোকে এতিয়া সেইফালৰ পৰা আমি অত্যন্ত সুখী হৈছোঁ যে প্ৰত্যেককে আমি দৰৱ দিব পৰা হৈছোঁ। এইটো আমাৰ আজি চিকিৎসা শিবিৰৰ প্ৰথম পদক্ষেপ। চিকিৎসক কোন কোন আছিল আজি? চিকিৎসক কোন কোন আছে? ডক্টৰ অৰুণ কুমাৰ বৰুৱা, ডাক্তৰ পংকজ্যোতি দত্ত আৰু চিকিৎসা শিবিৰটো উদ্বোধন কৰে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। চিকিৎসা শিবিৰটোত ডাক্তৰ অৰুণ কুমাৰ বৰুৱা, ডাক্তৰ পংকজ্যোতি দত্তৰ লগতে নৱালী অঞ্চলৰ তথা উদ্যোক্তাৰ অনুষ্ঠানটোৰ লগতে বিশেষভাৱে জড়িত কেইবাগৰাকীও চিকিৎসক উপস্থিত থাকে। নমস্কাৰ, আমি নৱালী উৰণীয়া সেতু জ্যেষ্ঠ নাগৰিক সন্মিলন এবৰ চালুকীয়া অনুষ্ঠান 2 বছৰ হৈছে আমাৰ। আমি এনেকুৱা জনহিতকৰ কাম কৰিবৰ কাৰণে জ্যেষ্ঠ নাগৰিকসকল বদ্ধপৰিকৰ হৈ আছোঁ। আমি এতিয়া প্ৰথম প্ৰচেষ্টা হিচাপে আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভিতৰত যিসকল সাধাৰণতে ডাক্তৰৰ ওচৰলৈ যাব নোৱাৰে তেনেকুৱা মানুহক অৱস্থা বেয়া যিসকলৰ সেইসকল মানুহক আমি খবৰ খাতি কৰি পেলাই আজি শিবিৰলৈ আমন্ত্ৰণ জনাই আনিছোঁ। এতিয়ালৈকে 125জন ৰোগীয়ে নাম ইয়াত পঞ্জীভুক্ত কৰিছে আৰু কাম আমাৰ চলি আছে আৰু 2টা ইউনিটে আমাক সহায় কৰিছে। এটা হ'ল 104 আৰু আনটো হ'ল MNC ন? অঁ, 2টা দলে কাম কৰিছে। আমাৰ 10:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া খোৱাৰ সময় হ'ব, তাৰপিছত ব্ৰেক দিব অলপমান, তাৰপিছতে আমাৰ সন্ধ্যালৈকে এই শিবিৰ চলিব। চিকিৎসক আছে ডক্টৰ অৰুণ কুমাৰ বৰুৱা, ডক্টৰ পংকজ্যোতি দত্ত আৰু ডক্টৰ মই এজন পাহৰিছোঁ নামটো, 3গৰাকী। আৰু লগতে সহায় কৰিছে ডাক্তৰ অনন্ত নেওগ, আমাৰ এক্স জইণ্ট ডিৰেক্টৰ, আৰু সহায় কৰিছে ডক্টৰ প্ৰবন শইকীয়া, তেখেতো এক্স জইণ্ট ডিৰেক্টৰ, আৰু আমাৰ ডক্টৰ প্ৰদীপ দত্ত, আমাৰ জ্যেষ্ঠ চিকিৎসক, আমাৰ এই অঞ্চলৰ সকলোৱে জানে যোৰহাটৰ। আৰু আমাৰ আৰু ডক্টৰ কোন আছিলে, এইসকলে স্থানীয় ডক্টৰসকলেও ইয়াত সহযোগ কৰিছে। নৱালী অঞ্চলৰ প্ৰায় 125গৰাকী ৰোগীয়ে চিকিৎসাৰ বাবে বৰ্তমানলৈকে পঞ্জীয়নভুক্ত হৈছে যদিও সন্ধ্যালৈকে আৰু ৰোগী অহাৰ আশা আছে বুলি মন্তব্য প্ৰকাশ কৰে উদ্যোক্তাসকলে। উল্লেখযোগ্য যে 2টা বছৰ পূৰ্বে গঠন হোৱা অনুষ্ঠানটোৰ এনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপক সকলোৱে শলাগ লয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।